নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো সভাপতিৰ বক্তব্য ও মন্তব্য কেনেকৈ আগবঢ়াব লাগে আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল এগৰাকী ব্যক্তিয়ে মোৰ ভিডিঅ'বোৰত কমেন্ট কৰিছে যে সভাপতিৰ বক্তব্য ও মন্তব্য কেনেকৈ আগবঢ়ায় বা মই কেনেকুৱা ধৰণৰ কথাবোৰ ক'ব লাগিব ইয়াৰ ওপৰত মোক এটা ভিডিঅ' বনাই সহায় কৰিব মই তেখেতক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ পৰিবেশৰ মুখামুখি হয় বা ফাৰ্ষ্ট টাইমৰ কাৰণে যিকোনো সভাত সভাপতিৰ আসন গ্ৰহণ কৰি শেষত যি কাৰ্যসূচী থাকে যে সভাপতিৰ বক্তব্য ও মন্তব্য এই কাৰ্যসূচীত কেনেকুৱা ধৰণৰ কথাবোৰ ক'ব লাগিব মই আজি ইয়াৰ ওপৰত আপোনালোকৰ লগত আলোকপাত কৰিম এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে একেবাৰে নাৰ্ভাছ ফিল কৰে একেবাৰে কথাবোৰ নাজানে মই তেখেতসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো মোৰ আগৰ ভিডিঅ'বোৰতো কৈছো যে সভা সমিতিত কথা ক'বৰ কাৰণে আপোনাৰ বিশ্লেষণ যি দক্ষতা তাৰ লগত প্ৰয়োজন হ'ব আপোনাৰ অধ্যয়ন আপুনি যেতিয়াই সময় পাব আপুনি কিতাপ অধ্যয়ন কৰিব যেতিয়া আপুনি অধ্যয়ন কৰিব তেতিয়া আপোনাৰ স্মৃতি শক্তি বৃদ্ধি পাব স্মৃতি শক্তি বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ ইতিহাস বিজ্ঞান শিল্প সংস্কৃতিৰ আদিৰ জ্ঞান তথ্যৰ সমৃদ্ধি আপুনি লাভ কৰিব পাৰিব আৰু আপোনাৰ যি ভাষাৰ দক্ষতা উন্নত হ'ব এখন আপুনি যেতিয়াই আজৰি হয় আপুনি কিতাপ পঢ়িব কিতাপ যিমান পঢ়িব আপোনাৰ মগজুত ইমান শব্দ থাকিব আৰু আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব তাৰ সমান্তৰালভাৱে আপোনাৰ যি আত্মবিশ্বাস যেটো সেলফ কনফিডেন্স এই সেলফ কনফিডেন্সটো অতিকৈ প্ৰয়োজন ভয় নকৰিব নাৰ্ভাছ নহব ভুল হলে নেক্সট টাইম সধৰণি কৰি লব এনেকুৱা ধৰণৰ কথাবোৰ ভাবিব এতিয়া হু মূল কথালৈ যেতিয়া আমি সভাপতিৰ বক্তব্য ও মন্তব্য আগবঢ়াম যেতিয়া আপুনি ধৰক মই ভাবি ললো আপুনি আগতে কেতিয়াও এনেকুৱা ধৰণৰ সভা সমিতিত সভাপতি আসন গ্ৰহণ কৰা নাই যিকোনো এগৰাকী ব্যক্তিয়ে যেতিয়া আপোনাক সভাপতি আসন গ্ৰহণ কৰাব আপোনাৰ প্ৰথম অৱস্থাত একো ক'বলগীয়া একো নাথাকে সভাৰ উদ্দেশ্য ব্যাখ্যা সম্পাদকজনে বা স্থায়ী কমিটি বা এনেকুৱা ধৰণৰ যিগৰাকী ব্যক্তিয়ে এনেকুৱা সৰু সুৰা সভা আহ্বান কৰে তেখেতসকলে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আপোনাৰ বিশেষ ক'বলগীয়া একো নাথাকে শেষত যেতিয়া সভাপতিৰ বক্তব্য ইয়া মন্তব্য এটা কাৰ্যসূচী থাকে সেই মন্তব্যত বা বক্তব্যত আপুনি কেনেকুৱা ধৰণৰ কথাবোৰ ক'ব ইয়াত দুটা কথা বুজিবলগীয়া আছে যে সভাপতিৰ বক্তব্য ও মন্তব্য এই বক্তব্য ও মন্তব্যৰ মাজত কিবা পাৰ্থক্য আছে নেকি মই এই বিষয়টো আগতে আপোনাক ক্লিয়াৰ কৰি লওঁ যে বক্তব্য হৈছে যেটো বিষয়ৰ ওপৰত সভা চলি আছে মনত ৰাখিব যেটো বিষয়ৰ ওপৰত সভা চলি আছে মই ধৰি ললো যে গাঁৱৰ আপোনালোকৰ বা আপুনি ওয়াৰ্ডত থাকে বা গাঁৱত থাকে গাঁৱৰ ৰাজহুৱা কিছুমান সমস্যা আছে কিছুমান ব্যক্তিগত সমস্যা আছে সেই সমস্যাবোৰৰ ওপৰত যেতিয়া আলোচনা কৰা হ'ব বিশেষকৈ যেটো সমস্যাৰ ওপৰত ৰাজহুৱা সমাজখন মানে আমি কেনেকৈ আগুৱাই নিব পাৰো তাৰ ওপৰত সভাখন ৰখা হৈছে সেই বিষয়টোৰ ওপৰত যেতিয়া আলোচনা কৰিব আপোনাৰ বক্তব্যত সভাপতিৰ বক্তব্য ও মন্তব্য বক্তব্যত সদায় বিষয়টোৰ ওপৰত আলোচনা কৰিব আৰু যেতিয়া আপোনাৰ ফালৰ পৰা কিবা মতামত আগবঢ়াব বা বিষয়টোৰ ওপৰত আপোনাৰ কিবা পৰামৰ্শ আছে নেকি এটো হল মন্তব্য এতিয়া আপুনি দুটা সাবজেক্ট ক্লিয়াৰ হল যে বক্তব্য আৰু মন্তব্য মানে কি এতিয়া বক্তব্য ও মন্তব্য এই বিষয়টোত যেতিয়া আপুনি আৰম্ভণি কৰিব যেহেতু যিকোনো সভাত সভাপতিজনক সম্বোধন কৰি প্লাই আপোনাৰ ভাষণখিনি আপুনি আৰম্ভ কৰিব লাগে কিন্তু আপুনি নিজেই যেহেতু সভাপতি তেতিয়া আপুনি সভাপতিটো আৰু সম্বোধন কৰিবলগীয়া নাই আপুনি যিসকল ব্যক্তি আপোনাৰ কাষত বহি আছে বা মঞ্চত আপোনাৰ লগত বহি আছে তেখেতসকলক সুন্দৰকৈ আজিৰ এই সভাৰ গণ্যমান্য বৰেণ্য বিশিষ্ট ব্যক্তিবৃন্দ বা মঞ্চত আসন অলংকৃত কৰা আপুনি যেনেকে সুন্দৰকৈ ক'ব পাৰে বা আপুনি যদি একদম ফাৰ্ষ্ট টাইম নাৰ্ভাছ ফিল কৰি আছে তেতিয়া হলে আজিৰ এই সভাত সমবেত বা উপস্থিত বা মঞ্চত আসন অলংকৃত কৰা অতিকৈ শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ আই মাতৃসকল বা সমবেত উপস্থিত ৰাইজ বা সমবেত ৰাইজ বা শ্ৰদ্ধাৰ ৰাইজ আপুনি যেনেকে ক'ব পাৰে শ্ৰদ্ধাৰ আকৌ ৰাইজ সকল বুলি কৈ নিদিব শ্ৰদ্ধাৰ লগত কেতিয়াও ৰাইজৰ লগত সকল ব্যৱহাৰ নহয় কাৰণ ৰাইজেই বহু বচন আকৌ বহুতে এনেকে ক'ব বিচাৰে যে ব্যক্তি বৃন্দ সকল কেতিয়াও ব্যক্তিৰ লগত বৃন্দ সকল বুলি ব্যৱহাৰ নকৰিব কাৰণ ব্যক্তি বৃন্দই বহু বচন এইবিলাক কথা সৰু সৰু কথা জানিবলগীয়া আছে অন্য এক ভিডিঅত মই আলোচনা কৰিম যেতিয়া আপুনি সম্বোধন কৰি প্লাই আপোনাৰ মনৰ কথাবোৰ সে এক্সাম্পল আপোনাৰ সমাজৰ ওপৰত আপোনাক ক'ব দিছে সমাজ কেনেকৈ আমি আগুৱাই নিব পাৰো
আমাৰ নতুন প্ৰজন্মক আমি কেনেকৈ ভৱিষ্যতৰ আমি এক মানে দিশ দেখুৱাব পাৰোঁ, সমাজখনক কেনে আমি উত্তৰণৰ বাবে কাম কৰিব পাৰোঁ, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি কেনেকৈ সকলোকে আগুৱাই নিব পাৰোঁ, এনেকুৱা ধৰণৰ কথাবোৰ সমাজৰ ওপৰত যেতিয়া ক'ব, তেতিয়া সেই বক্তব্যত ক'ব। আৰু মন্তব্যত আপোনাৰ কিবা যদি ধৰক সকলোৱে আমি ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে ঘৰৰ সন্মুখত, আপোনাৰ যদি কিবা পৰামৰ্শ, সেইটোক মন্তব্য বুলি কয়। এই কথাবোৰ আপুনি সুন্দৰকৈ ক'বলৈ চেষ্টা কৰিব। আপুনি সম্বোধন কৰি আপোনাৰ মনৰ কথাবোৰ ক'ব আৰু বেছি দীঘলীয়া ক'বলৈ চেষ্টা নকৰিব, কাৰণ ৰাইজে বেয়া পায়। কাৰণ সভাপতিৰ মন্তব্যত আৰু সভাপতিৰ বক্তব্য মন্তব্যত অলৰেডি বহু এনেকুৱা বক্তা আছে, দীঘলীয়া ভাষণ দিছে, মানুহখিনি বৰ পাই আছে। শ্বৰ্টকে একেবাৰে ইম্পৰ্টেণ্ট কথাখিনি আপুনি কৈ পেলাই শেষত যদি শলাগৰ শৰাই কাৰ্যসূচী এক্সট্ৰাকে থাকে, তেতিয়াহ'লে সম্পাদকে কেতিয়াবা শলাগৰ শৰাই কাৰ্যসূচী চলায়, আৰু শেষত যদি নাথাকে সকলো মানুহক ধন্যবাদ দি পেলাই আপোনাৰ ক'বলগীয়া কথাখিনি শেষ কৰি আপুনি সভাখন মানে ভংগ বুলি ঘোষণা কৰিব। এনেকৈ আপোনাৰ কথাবোৰ শেষ কৰিব। এবাৰ দুবাৰ প্ৰয়াস কৰক, চেষ্টা কৰক, চাব থাৰ্ড টাইম আপুনি সুন্দৰকৈ সভা সমিতিত আপুনি কথা ক'বলৈ মানে পাৰিব। এটা ৰিচাৰ্চৰ মতে, মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ যে সভা সমিতিত 55% বডি লেংগুৱেজৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ ভাষণ, 38% কথা কোৱাৰ সুৰৰ ওপৰত, আৰু 7% আপুনি যিবোৰ শব্দ ব্যৱহাৰ কৰিব সেই শব্দবোৰৰ ওপৰত। চেষ্টা কৰিব, আশা কৰোঁ আপুনি এটা সময়ত সুন্দৰ ভাল বক্তা হ'ব পাৰিব। এইখিনিতে আৰু এটা কথা কওঁ, যদি আপোনালোকে মিটিঙৰ ওপৰত সৰু সৰু কথাবোৰ জানিব বিচাৰে বা যিকোনো সভা সমিতিত আপুনি সুন্দৰকৈ ভাষণ দিব বিচাৰে, মোৰ এই কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। মই স্ক্ৰীণত দি দিছোঁ। এই কিতাপখন মই নিজে লিখিছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত পঢ়ুৱৈ সমাজে মোৰ এই কিতাপখন গ্ৰহণ কৰিছে, মোৰ পৰা নিছে। যদি আপোনাৰ প্ৰয়োজন আছে, তেতিয়াহ'লে মোৰ এই কিতাপখন মোৰ পৰা নিব পাৰে। মই যোগাযোগ নম্বৰ স্ক্ৰীণত দিছোঁ। মোৰ নাম্বাৰ হৈছে 8723909238। এই নম্বৰত আপোনালোকে ফোন কৰিব, কিতাপখন মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। ধন্যবাদ।